নমস্কাৰ টাইম এইট চৰ্চালৈ পুনৰবাৰ স্বাগতম জনাইছো ইতিমধ্যে নেশ্যনেল ট্ৰেন্ড হৈছে যে অসমৰ পৰীক্ষা মেট্ৰিক আৰু এইচএছ বাতিল কৰিব লাগে ইয়াকে লৈ সোশ্যাল মিডিয়াত নেশ্যনেল এটা ট্ৰেন্ড হৈছে হসাকৈ অসমত পৰীক্ষা বাতিল সম্ভৱ নে অসমৰ ছাত্ৰ ছাত্ৰীসকলে হসাকৈ পৰীক্ষা বাতিল হোৱাটো বিচাৰিছে নে এই বিষয়ে আলোচনা কৰিবলৈ আজি তিনিটাকৈ প্ৰধান ছাত্ৰ সংগঠনৰ বৰমুৰিয়া সকলক আমি ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছিলো প্ৰথমে তেওঁলোকক চিনাকি কৰি দিছো ইতিমধ্যে টাইম এইট চৰ্চাৰ সৈতে সংযুক্ত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া তেখেতক আমি স্বাগতম জনাইছো যোৰহাটৰ পৰা আমাৰ সৈতে সংযোগ স্থাপন কৰিছে এনএছইৰ ৰাজ্যিক সভাপতি কৃষাণু বৰুৱা ডাঙৰীয়া আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস ডাঙৰীয়া আমাৰ সৈতে আছে আমি তিনিওকে স্বাগতম জনাইছো অসমত আসলতে পৰীক্ষা বাতিল সম্ভৱ হয় নে নহয় এই বিষয়টো ইতিমধ্যে নেশ্যনেল ট্ৰেন্ড হৈছে আৰু বিশেষকৈ এনএছইৰ ফালৰ পৰা এইটো ট্ৰেন্ড কৰা হৈছে বুলি কোৱা হৈছে সেইভাবে প্ৰথমে আমি যোৰহাটলৈ যাব বিচাৰিছো কৃষাণু বৰুৱা ডাঙৰীয়া আছে আপোনালোকৰ প্ৰথম স্থিতি কি হ'ব ইতিমধ্যে সিবিএসই পৰীক্ষা বাতিল হৈছে অসমত কি বিচাৰিছে আমার কোন বছরে আমি গত কিছুদিন আগে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছিলো তাতে আমি খুব স্পষ্টকৈ উল্লেখ কৰিছিলো যে চলিত যি পৰিস্থিতি যি কৰোণা সৃষ্ট পৰিৱেশ এই পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষালৈ আগুৱাই দিয়াৰ পৰিৱৰ্তে তেওঁলোকক সুৰক্ষিত কৰাৰ স্বাৰ্থত পৰীক্ষাখন বাতিল কৰিব লাগে কাৰণ এজন ছাত্ৰ বা ছাত্ৰীৰ লগত এটা পৰিয়াল জড়িত হৈ থাকে গতিকে সমগ্ৰ গতি ব্যৱস্থাটোৰ লগত আমি একাত্ম আমি যেহেতু গতি ব্যৱস্থাটোৰ লগত আগৰ পৰা জড়িত হৈছিলো আমি দেখিছিলো কেনেদৰে ছাত্ৰ ছাত্ৰীসকলে এই পৰীক্ষাৰ বাবে তেওঁলোকে জীয়াতু ভুগিব লগা হৈছে তেওঁলোকৰ এক ভৱনে নদক নহ'ব এক দুধুৰমুধুৰ এক সন্ধিয়ানৰ মাজে তেওঁলোকে পাৰ কৰিব লগা হৈছে গতিকে আমি স্পষ্ট মত আছিল যে আপোনালোকে বিকল্প পন্থা অৱলম্বন কৰক কিন্তু ইয়াৰ লগত আমাৰ এটা কথা স্পষ্ট আছিল যে আমি কোনো কাৰণতে আমি অনলাইন পৰীক্ষা ঘোষণা কৰা নাছিলো আজিও আমি বিশ্বাস কৰোঁ যে অসমৰ এনেকুৱা বহু অঞ্চল আছে য'ত হয়তো নেটৱৰ্কে কভাৰ নকৰে যাৰ ফলত ল'ৰা ছোৱালীয়ে যদি অনলাইন ভিত্তিক পৰীক্ষা হয় তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে গতিকে আমি স্পষ্ট মত যে আমি পৰীক্ষা বাতিলৰ পোষকতা কৰিছিলো আৰু আমি চৰকাৰক কৈছিলো যে ইণ্টাৰনেল মাৰ্কছ ৰিভলিউশ্যন কৰক বা অন্যান্য পন্থাসমূহ আপোনালোকে অৱলম্বন কৰক কিন্তু আপোনালোকে পৰীক্ষাসমূহ বাতিল কৰি ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান এই কোভিড সৃষ্ট পৰিৱেশৰ পৰা মুক্ত কৰক হয় আপোনাৰ ওচৰলৈ পুনৰ আমি যাম সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদকগৰাকী আমাৰ সৈতে আছে শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া এই মুহূৰ্তত আপোনালোক সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিটো কি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ বুলি কোৱা হয় পৰীক্ষা আপোনালোকে পতাটো বিচাৰে নে বাতিল কৰাটো বিচাৰিছে সিবিএসইয়ে যেতিয়া পৰীক্ষা বাতিল কৰি দিলে তেতিয়া আসলতে অসমত এটা পৰিস্থিতি এনেকুৱা উদ্ভৱ হৈছে যে পৰীক্ষা বাতিল হ'ব লাগে বুলি কিছু সংখ্যকে এতিয়া দাবী উত্থাপন কৰিছে আৰু আমাক সেবাই নিমন্ত্ৰণ জনাইছিল আৰু নিমন্ত্ৰণ জনাই আমাক কিছু পৰামৰ্শ দিবৰ কাৰণে অনুৰোধ যেতিয়া কৰিছিল আমি অসমৰ প্ৰায় 10টা শিক্ষক সংগঠন বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন অভিভাৱক বহু বিদ্যালয়ৰ প্ৰধান শিক্ষক আমি সকলোৰে লগত কথা বতৰা পাতিছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষকসকলৰ লগত কথা বতৰা পাতিছিলোঁ সেবাৰ বিভিন্ন বিষয়ববীয়া আগতে কাম কৰি যোৱা সেবাত বহু বিষয়ববীয়াৰ লগত আমি কথা বতৰা পাতি আমি এটা কথাত উপনীত হৈছিলোঁ যে আমাৰ ৰাজ্যিক বোৰ্ড অৰ্থাৎ সেবাৰ পৰীক্ষা পতাৰ বাহিৰে বেলেগ বিকল্প ব্যৱস্থা নাই সেই কথাটোত আমি সহমতত উপনীত হৈছিলোঁ আৰু এইটো কাৰণে আমি উপনীত হৈছিলোঁ যে সিবিএসইৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত তেখেতসকলক মাৰ্কিং চিষ্টেমত উত্তীৰ্ণ কৰাই দিয়াৰ এটা ব্যৱস্থা আছে আৰু তেখেতসকলৰ সেই দশম শ্ৰেণীৰ পৰীক্ষাটো ক্লাছ 10 এক্সামিনেশ্যন বুলি কোৱা হয় কিন্তু আমাৰ সেবাৰ ক্ষেত্ৰত হেতু হাই স্কুল শিক্ষান্ত পৰীক্ষা বুলি কোৱা হয় আৰু আন এটা কথা হৈছে যে এই হাই স্কুল শিক্ষান্ত পৰীক্ষাটোক লৈ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক বা গাঁও অঞ্চলত এটা কিন্তু উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ এটা মাদকতা আছে আৰু সেই মাদকতাটো লৈ সকলো ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আগবাঢ়ি যায় গতিকে আমি বিভিন্ন সময়ত যেতিয়া আমালৈ বহু ছাত্ৰ ছাত্ৰীয়ে মেইল কৰিছে বহু অভিভাৱকে মেইল কৰিছে চিঠি পঠাইছে হোৱাটছআপত চিঠি পঠাইছে কিন্তু আমি এটা কথা অনুভৱ কৰিছোঁ যে সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কিন্তু পৰীক্ষাটো পতাটো বিচাৰিছে কাৰণ তেখেতসকলে মানসিকভাৱে প্ৰস্তুত আৰু এটা ক্লাছত অৰ্থাৎ এটা শ্ৰেণীত তেওঁলোকে 17 মাহ অধ্যয়ন কৰিছে 17 মাহ অধ্যয়ন কৰি এতিয়া তেখেতসকলে পাছ বুলি কেৱল এখন মাৰ্কশ্বিট লৈ পেলাই তেখেতসকল আগবাঢ়ি যাব বিচৰা নাই যিহেতু আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত তেনে কোনো ব্যৱস্থা হাই স্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ সেৱা বৰ্ডৰ নাই গতিকে তেখেতসকলক যদি পাছ কৰাবলগীয়া হয় তেনেহ'লে পাছ বুলি এখন কেৱল মাৰ্কশ্বিট দি পেলাই তেখেতসকলক পাছ কৰাই দিব বিচাৰিছে আৰু যিটো বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু মানি লোৱা নাই বা তেখেতসকলে পৰীক্ষা দিবৰ কাৰণে এটা মানসিকভাৱে প্ৰস্তুত হৈ আছে আৰু দ্বিতীয় কথাটো হৈছে যে হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ক্ষেত্ৰত এটা নতুনকৈ কথা আহি পৰিব যে ৰেগুলাৰ ছাত্ৰ ছাত্ৰী আছে প্ৰায় 2,90,000 আৰু ৰিপিটাৰ্ছ অৰ্থাৎ যোৱাবাৰ অকৃতকাৰ্য হোৱা ছাত্ৰ ছাত্ৰী আছে 1,40,000 মুঠ প্ৰায় 4,30,000 ছাত্ৰ ছাত্ৰী আছে যিসকলে এইবাৰ মেট্ৰিকত
অৱতীৰ্ণ হ'ব আৰু যদি পাছ কৰাই দিয়া হয় তেনেহ'লে সকলোকে পাছ কৰাই দিব লাগিব সেই 4,30,000 ছাত্ৰ ছাত্ৰী পাছ কৰাৰ পাছত তেখেতসকলে একাদশ শ্ৰেণীটো ক'ত নামভৰ্তি কৰিব ক'ত পঢ়িব সেই বিষয়টো কিন্তু ঠিক কৰি নোলোৱাকৈ তেখেতসকলক উত্তীৰ্ণ কৰাই দিয়াটো কোনো যুক্তিযুক্ততা নহয় বা থাকিব নোৱাৰে আৰু দ্বিতীয়তে কথা হৈছে যে এই সময়ত ছাত্ৰ ছাত্ৰীসকলক আচলতে আমি দুমুজাত পেলাব নালাগে আমি ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পৰীক্ষাটো তেখেতসকলে অতিক্ৰম কৰি তেখেতসকলে একাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হ'ব পাৰে সেই ব্যৱস্থাটো আমি কৰিব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগে সেই কথাটোত আমি গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ একেটা ক্লাছতে 17 মাহ থাকি এতিয়া বহু ছাত্ৰ ছাত্ৰীয়ে মানসিক ৰোগৰ শিকাৰ হৈছে তেখেতসকলে মানসিক চিকিৎসকৰ ওচৰত বহু ছাত্ৰ ছাত্ৰী যাব লগা হৈছে গতিকে এই সময়ত সেৱাই পৰীক্ষাটো পাতিব নে বাতিল কৰিব আৰু বাতিল কৰিলে কি পদ্ধতিৰে বাতিল কৰিব একাদশ শ্ৰেণীত তেখেতসকলক কেনেকৈ নামভৰ্তি কৰিব এই বিষয়বিলাক কিন্তু কৰি দিব লাগে 2,2.5 লাখ মান ছাত্ৰ ছাত্ৰী যেতিয়া পাছ কৰে তেতিয়াই আমাৰ একাদশ শ্ৰেণীত নামভৰ্তি কৰিবলৈ অসমত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ কাৰণে বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকে ব্যৱসায়ৰ সৃষ্টি কৰিছে এতিয়া যদি 4.5 লাখ ছাত্ৰ ছাত্ৰী পাছ কৰিবলগীয়া হয় তেখেতসকলে ক'ত নামভৰ্তি কৰিব আৰু এটা বৃহৎ ব্যৱসায় চক্ৰ গঢ় লৈ উঠিব এই শিক্ষা ব্যৱসায়টোক লৈ আৰু বৃহৎ সংখ্যাত বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়িব লগা হ'ব আৰু নতুবা বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব গতিকে বিভিন্ন দিশ আছে এই বিভিন্ন দিশসমূহ চালি জাৰি চাই আমাৰ বহু মতামত আমি সেৱা কৰ্তৃপক্ষক প্ৰদান কৰিছোঁ আৰু সেৱা কৰ্তৃপক্ষই আমাক এটা কথা কৈছে যে পজিটিভিটি ৰেট যদি 1% হয় যোৱাকালিও শিক্ষামন্ত্ৰী ডাঙৰীয়াই সেই কথাটোৱে কৈছে যে 1% পজিটিভিটি ৰেট যেতিয়া হ'ব তেতিয়া আমি পৰীক্ষাটো অনুষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু আমিও সেৱা কৈছোঁ যে স্বাস্থ্যটো ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম স্বাস্থ্যৰ লগত কোনো ধৰণৰ তেখেতসকলে আপোচ কৰিব নোৱাৰিব স্বাস্থ্যটো প্ৰথম গুৰুত্ব দিব লাগিব তাৰপিছত পৰীক্ষাত বহিব লাগিব কাৰণ দেহা থাকিলে বেহা বুলি সকলোতে যিহেতু কোৱা হয় আৰু দ্বিতীয়তে আমি আৰু এটা কথা কৈছোঁ যে পৰীক্ষা 15 জুনৰ ভিতৰত তেখেতসকলে পাতিব পাৰিম বুলি এনেকুৱা ধৰণৰ এটা তেখেতসকলে ধাৰণা কৰিছে কাৰণ এতিয়া পজিটিভিটি ৰেট 3-4% চলি আছে 15 তাৰিখৰ ভিতৰত 1%লৈ আহিব বুলি এনেকুৱা ধৰণৰ এটা কিছু সংকেত স্বাস্থ্য বিভাগৰ পৰা হয়তো লাভ কৰিছে গতিকে স্বাস্থ্য বিভাগৰ সেউ সংকেত পোৱাৰ লগে লগে তেখেতসকলে এটা নিৰ্ণয় ল'ব বা এটা সিদ্ধান্ত ল'ব কিন্তু ছাত্ৰ ছাত্ৰীসকলক দুমুজাত থ'ব নালাগে আমি যদি একাংশই পৰীক্ষা হোৱাটো যদি পৰীক্ষা হোৱাটো বিচাৰিছে নিশ্চিতভাৱে পৰীক্ষা যদি নহয় কিন্তু তাৰ বিকল্প ব্যৱস্থা আমি এতিয়ালৈকে সন্মুখত দেখা নাই ইয়াৰ বিকল্প ব্যৱস্থা কি প্ৰথমতে আমি সেইটো নিৰ্ধাৰণ কৰি ল'ব লাগিব তাৰপিছত পৰীক্ষা বাতিলৰ দিশটোলৈ যাব লাগিব আৰু মই কৈছোঁ 80% ছাত্ৰ ছাত্ৰী এতিয়াও যদি কোনোবাই চেম্পল ছাৰ্ভে কৰে 80% ছাত্ৰ ছাত্ৰীয়ে কিন্তু পৰীক্ষা দিয়াটো তেখেতসকলে বিচাৰিছে হয় বিদ্যাৰ্থী পৰিষদৰ ৰাকেশ আছে ৰাকেশ দাস বিদ্যাৰ্থী পৰিষদৰ স্থিতিটো কি হ'ব কিন্তু ইতিমধ্যে চেণ্ট্ৰেলত বাতিল কৰা হৈছে CBSE চাওক প্ৰথম কথা যে এই পৰিৱেশটো অবাঞ্ছিত আৰু অনাকাংক্ষিত তো এনেকুৱা পৰিস্থিতিত আমি কিছুমান কম্প্ৰমাইজিং মানে চিটুৱেশ্যনেৰে আমি আগবাঢ়িব লাগিব আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰী যেহেতু আমি ইয়াৰ অলপ দিন আগতে আমাৰ ডিগ্ৰী লেভেলৰ এক্সামক লৈ পেলাই এটা সকলোৰে এটা হাইহাল্লা গৈছে বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা মানে সৃষ্টি হৈছে পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু এই পৰীক্ষাটো আৰু ডিগ্ৰী পৰীক্ষাটো বহুতখিনি ডিফাৰেঞ্চ আছে কিন্তু বড়ো ডাঙৰীয়া ক'লে যে এই পৰীক্ষাটো এজন ছাত্ৰৰ 10 বছৰীয়া যি শিক্ষা সেই শিক্ষাৰ পৰা তেওঁলোকে ভাবে যে এই পৰীক্ষাটোৰ মাধ্যমেৰে তেওঁলোকে অনাগত দিনত সপোন দেখাৰ বা উৎসাহ পোৱাৰ বা অনাগত দিনত কোনফালে যাব কোনটো দিশত যাব তেওঁলোকে এই পৰীক্ষাটো নিৰ্ণয় কৰে সেয়া লাগিলে 10th হওক বা 12th হওক আৰু তেনেকুৱা ক্ষেত্ৰত এই পৰীক্ষাটো যদি আজি যেনেদৰে NSY বন্ধুগৰাকী ক'লে যে বাতিল কৰাটোৱে কেতিয়াও সমস্যা সমাধান হ'ব নোৱাৰে কিন্তু এটা কথা ঠিক যে ছাত্ৰ ছাত্ৰীৰ পৰিৱেশ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য আৰু তেওঁলোকৰ ভৱিষ্যত এই তিনিটা বিষয় আমি চাব লাগিব চাই পেলাই আজি যদি আমি চাওঁ যে এক্সামটো ধৰি লওক বাতিল কৰি দিলে এটা সামান্য কিবা এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে তেওঁলোকক পাছ কৰাই দিলে কাইলৈকে একেটা বিষয় আহিব যে তেওঁলোকে এডমিশ্যন ক'ত ল'ব এজন টেলেণ্টেড ষ্টুডেণ্ট যিজনে যোৱা 17 বা এবছৰ ধৰি পেলাই তেওঁ যিটো এক্সামটো ফাইনেল এক্সামটো দি পেলাই ভাল ৰিজাল্ট কৰি পেলাই এখন ভাল ইনষ্টিটিউটত পঢ়িম বুলি যিটো প্ৰিপেয়াৰ হৈছে মেণ্টেলি তেওঁৰ মানসিক স্থিতিটো কেনেকুৱা হ'ব এই এক্সামটো সাধাৰণ পাছ কৰাই দিয়াৰ পিছত অনাগত দিনত যেতিয়া তেওঁ মেডিকেল বা JEE এক্সাম দিব যাব যেতিয়া তেওঁ এটা মানসিকভাৱে ভাগি পৰিব তেতিয়া তাৰ ৰেছপনচিবল কিন্তু আমি হ'ব লাগিব বা বৰ্তমান শিক্ষা ব্যৱস্থাটো হ'ব লাগিব আৰু সেইকাৰণে মই ভাবোঁ যে অনাগত দিনত সেৱাই হওক বা উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে হওক তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'ব লাগে যিটো সিদ্ধান্তৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হ'ব চাওক আমি পৰিৱেশ পৰিস্থিতিৰ লগত সংগতি ৰাখি পেলাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত হোৱাটো বিচাৰোঁ যেনেদৰে শিক্ষামন্ত্ৰী মহোদয়ে কালিও কৈছে যে তেওঁলোকে 40 দিনৰ ভিতৰত ইচ্ছা কৰিলে পৰীক্ষা পাতাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে আৰু সেইকাৰণে তেওঁলোকে তেওঁলোকৰ পৰ্যায়ত ডিপাৰ্টমেণ্ট পৰ্যায়ত তেওঁলোকে কথাও পাতি আছে সকলো আলোচনাও কৰি আছে কিন্তু কথাটো হ'ল যে সেইটো নিৰ্ভৰ কৰিব যে আমাৰ পৰিৱেশ পৰিস্থিতিটো কোনফালে যাব আজি যেনেকুৱাকৈ ক'ভিডৰ পজিটিভৰ সংখ্যা ক্ৰমান্বয়ে কমি আহিছে যদি আকৌ এসপ্তাহ পিছত আকৌ বাঢ়ি যায় তেতিয়া পৰিস্থিতি কেনেকুৱা হ'ব আকৌ যদি এইদৰে যিদৰে কমি আহি আছে পৰীক্ষাৰ পতাটো আপোনালোকে বিচাৰে পৰিৱেশ পৰিস্থিতিৰ লগত ছাত্ৰ ছাত্ৰীৰ সুবিধা অনুযায়ী স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সেৱা বা উচ্চতৰ শিক্ষা সংসদে যি সিদ্ধান্ত ল'ব তাতে আমি যোৰহাটলৈ পুনৰবাৰ গৈছোঁ আৰু তাৰ আগতে আমি বিশেষ কেইটামান টুইটো দেখুৱাম যে ৰাষ্ট্ৰীয় পৰ্যায়ত কিদৰে ট্ৰেণ্ডিং হৈছে অসমৰ পৰীক্ষাক লৈ বাতিল হ'ব লাগে
কৃষাণু বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈ পুনৰ আহিছোঁ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা কোৱা হৈছে যে তেওঁলোকে পৰীক্ষাটো বিচাৰে আপোনালোকে পৰীক্ষাটো বিচৰা নাই আপোনালোকে ঠিক আছে পৰীক্ষা বাতিল হোৱাটো বিচাৰিছে কিন্তু কিবা এটা আপোনালোকৰ এনেকুৱা প্লেন আছে নি যে সকলোকে উত্তীৰ্ণ কৰি দিয়াৰ পিছত কোনখন কলেজত কোনজন ছাত্ৰ কেনেকৈ পঢ়িব বা মেডিকেলত কোনে এডমিশ্যন ল'ব পাৰিব ইঞ্জিনিয়াৰিঙত কোনে এডমিশ্যন ল'ব পাৰিব এই ধৰণৰ কিবা এটা আপোনালোকৰ ফৰ্মুলা আপোনালোকে কৰিছে নেকি সব আপুনি কথাটো কোৱাৰ লগে লগে মই পোনপ্ৰথমে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সাধাৰণ সম্পাদক ডাঙৰীয়ালৈ মই দুইজনৰ মতামত শুনিলো মই দুইজনৰ মতামত শুনি মই এটা কথাত মই নিজে ঠাৱল কৰিছিলোঁ তেওঁলোকেও যদি বিকল্প এটা পন্থা পায় তেনেহ'লে তেওঁলোকেও বিচাৰিছে যে পৰীক্ষাটো বাতিল হওক কাৰণ ছাত্ৰ ছাত্ৰীৰ বাতিল হোৱাটো বিচৰা নাই বিকল্প সন্ধান পালে পৰিৱেশ পৰিস্থিতি ভাল হ'লে পৰীক্ষাটো সেই অনুযায়ী ক'ব পাৰে বাতিল কৰাটোৱে সমস্যাটোৰ সমাধান নহয়তো কেতিয়াও ইভলিউশন হ'ব পাৰে অন্যান্য কিছুমান ইণ্টাৰনেট এছেছমেণ্ট আছে অপেন বুক এক্সাম আছে বহুত পদ্ধতি আছে পদ্ধতিগত কিছুমান যদি আমি ব্যৱস্থা চৰকাৰী পৰীক্ষাৰ হাতত তেনেহ'লে আমি কিছুমান আমি পৰীক্ষাটো অসমত এতিয়া আমি চাওঁ যে যিটো ধৰি লওক কৰোণা হাৰ বৃদ্ধি পাইছে যেনেদৰে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে যেনেদৰে কৈছে যে অসমত আমি আশা কৰা মতে ফল পোৱা নাই আমি আশা কৰা ধৰণে কৰোণাৰ আজি তাৰিখত পৰিৱেশ অসমত হৈ উঠা নাই তেনেকুৱা এটা পৰিৱেশ পৰিস্থিতিৰ মতে পৰীক্ষা পতাটো কেতিয়াও সমীচীন বুলি নাভাবো দ্বিতীয় কথা আজি যদি আমি চাওঁ 18 উৰ্ধৰ অৰ্থাৎ 18 to 45 ভিতৰত যিটো ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া সেইটো যদি চাওঁ অসমত বৰ্তমান ভেকচিনৰ নাটনি 18 পৰা তললৈ যদি চাওঁ 18 বছৰ তলৰ উৰ্ধসকলৰ বাবে বৰ্তমান ভেকচিন প্ৰস্তুত হোৱা নাই কিন্তু এটা কথা ক'ব লাগিব যে যোৱা এটা বছৰ প্ৰথম ৱেভ বা দ্বিতীয় ৱেভৰ মাজত এটা বছৰ পোৱা গৈছিল সেই এটা বছৰত কিন্তু কোনো কালে যি শাসনাধীশ চৰকাৰখনে এই কোভিড সৃষ্ট পৰিৱেশৰ বাবে তেওঁলোক প্ৰস্তুত হৈ নুঠিল যাৰ ফলত তেখেতলোকে ছাত্ৰ ছাত্ৰীৰ বাবে এনেকুৱা এটা প্ৰশ্ন উদয় হৈছে যে তেওঁলোকৰ এটা শিক্ষাবৰ্ষ নষ্ট হ'ব নেকি এতিয়া মই আপুনি কোৱা প্ৰথমটো প্ৰশ্নলে যে আমি এতিয়া কেনেদৰে আমাৰ কিবা প্লেন আছে নেকি আমাৰ কিবা ৰোডমেপ আছে নেকি আমি চৰকাৰী পক্ষলৈ ইতিমধ্যে আমি কেইটামান আমাৰ ফৰ্মুলা আমি দিছো যে আপোনালোকে ইণ্টাৰনেট মাৰ্ক ডেভেলপ কৰক আৰু যদি পাৰে আপোনালোকে যদি কিবা বেলেগ ধৰণৰ চিষ্টেম ডেভেলপ কৰে আমি তেওঁলোকে সাজেষ্ট কৰা নাই যে আমাৰ পদ্ধতিটোকে আপোনালোকে অৱলম্বন কৰক আমি কেৱল তেওঁলোকে কৈছো যে নতুন কিবা এটা চিষ্টেম যদি আপোনালোকে ডেভেলপ কৰিব পাৰে আপোনালোকে সেই ক্ষেত্ৰতো আমি আপোনালোকৰ লগত আছো যে চিষ্টেম এটা ডেভেলপ কৰি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক সুৰক্ষিত ভৱিষ্যতৰ কথা লক্ষ্য ৰাখি আগন্তুক বয়সৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰখনৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে যদি কিবা ব্যৱস্থাপনা হাতত ল'ব পাৰে তেনেহ'লে আপোনালোকে গ্ৰহণ কৰক কিন্তু সাম্প্ৰতিক যি অসমৰ পৰিৱেশ যি কোভিড সৃষ্ট পৰিৱেশ যেনেদৰে প্ৰতিদিনে 4,000 অধিক ছাত্ৰ মানে লোকৰ গাত কোভিড সংক্ৰমিত হোৱা দেখা পোৱা গৈছে বিভিন্ন অঞ্চলসমূহ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলক পিতৃ মাতৃক হেৰুৱাব লগা হৈছে আৰু এটা কথা এতিয়া হাই ছেকেণ্ডেৰী বা মেট্ৰিক দিয়া ছাত্ৰ ছাত্ৰীসকল যেতিয়া তেওঁলোকে পৰীক্ষা কেন্দ্ৰলৈ যাব তেওঁলোকৰ লগত এজন পিতৃ বা এগৰাকী মাতৃ যাব লাগিব আৰু শেষ মুহূৰ্তত যে তেওঁলোক সংক্ৰমিত নহ'ব তাৰ দায়িত্ব কোনে ল'ব গতিকে সামগ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যেনেদৰে তেওঁলোকে কৈছে যে পৰিস্থিতি অনুসৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিব লাগে মই সেইটোকে কৈছো যে বৰ্তমান পৰিস্থিতিত পৰীক্ষা পতা কোনো ধৰণৰ সমীচীন নহয় আৰু এই পৰিস্থিতিত পৰীক্ষাটো বাতিল হ'ব লাগে আৰু ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ যেনেদৰে বৰুৱাদেৱে কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আমাৰ ডাঙৰীয়াই কৈছে যে বৰ্তমান সকলো সময়ত ছাত্ৰ ছাত্ৰীসকল মানসিক হীনমন্যত থকা এটা পৰিৱেশ আছে সঁচা কথা ময়ো বহু ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ কৰিছো তেওঁলোকেও কৈছে যে আমি বৰ্তমান সময়ত দুৰ্বল্যমান হৈ পৰিছো যে আমি পৰীক্ষা দিম নে নিদিম বা চৰকাৰৰ কোনো স্থিতি স্পষ্ট নহয় কিন্তু আমাৰ স্থিতি স্পষ্ট আমাৰ এনেকুৱাই সৰ্বভাৰতীয় এনেকুৱাই আপোনালোকে যদি চাই সৰ্বভাৰতীয় এনেকুৱাই যোৱা সময়ছোৱাত এই CBSE পৰীক্ষাৰ কাৰণে যথেষ্ট প্ৰতিবাদ কৰিব লগা হ'ল তেওঁলোকে গণতান্ত্ৰিকভাৱে আন্দোলনো কৰিলে আৰু তাৰ পিছত পৰ্যায়ত আমি ফলাফল পালো গতিকে এটা কথা ঠিক যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি আশা কৰিম যে চৰকাৰে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবিব স্বাস্থ্যটোৰ কথা ভাবিব পৰিয়ালটোৰ কথা ভাবিব সমাজখনৰ কথা ভাবি এক উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু সেই সিদ্ধান্ত আমাৰ দৃষ্টিত বাতিল বুলি অনুভৱ কৰোঁ সেইকাৰণে আমি স্পষ্টকৈ কৈছো যে পৰীক্ষা বাতিল হ'ব লাগে হয় শংকৰজ্যোতি বৰুৱা আমাৰ সৈতে আছে যদি পৰিস্থিতি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে 3 তাৰিখে দিল্লীত কৈছিলে যে মই 7 তাৰিখে পৰিস্থিতি ভাল হ'ব বুলি ভাবিছোঁ আৰু 15 তাৰিখৰ পৰা আগুৱাই আনিছোঁ কিন্তু কালি তেওঁ এষাৰ গুৰুত্বপূৰ্ণ কথা ক'লে গান্ধী মণ্ডপলৈ যাওঁতে যে মই যিটো আশা কৰিছিলোঁ যে 7 তাৰিখে কমি যাব সেই অনুপাতে নহ'ল তেওঁতে 15 তাৰিখে আশা কৰিছে হয়তো 15 তাৰিখে কিন্তু আমাৰ পজিটিভিটি ৰেট 1 তললৈ নাহিবও পাৰে আৰু এই পজিটিভিটি ৰেট যদি 1 তললৈ নাহে আৰু তেনেদৰে আৰু এক মাহ পাৰ হৈ যায় আৰু দেৰি হৈ যাব তেনে অৱস্থাত কিন্তু পৰীক্ষাটো পাতিব পৰা এটা পৰিৱেশ থাকিবনে
প্ৰথম কথা হ'ল যে জুন মাহৰ ভিতৰত যদি আমি পৰীক্ষাটো অনুষ্ঠিত কৰিব নোৱাৰোঁ, জুলাইত কিন্তু পৰীক্ষাটো পতাটো আমাৰ সম্ভৱ নহয়, কাৰণ জুলাইত বানপানীৰ এটা ভৰ বাৰিষাৰ সময় সেইটো। আৰু এতিয়াও লখিমপুৰৰ ধেমাজি বহু ঠাইত বানপানী আৰম্ভ হৈছে, আৰু ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ এইকেইখন জিলা বিশেষকৈ জুলাই মাহটোত ভালেকেইটা পৰীক্ষা চেণ্টাৰ পানীৰ তলত বুৰ গৈ থাকে। গতিকে সেই সময়ত ছাত্ৰ ছাত্ৰীসকল মথাউৰিত থাকি তেখেতসকলে জীৱন নিৰ্বাহ কৰে, সেই সময়ত পৰীক্ষাটো পতাটো একদম সমীচীন নহ'ব, লাগিলে তাৰ পাছত পাতিব লাগিব। এতিয়া প্ৰথম কথা হৈছে যে আমি চৰকাৰলৈ বাট চাই থাকিলে নহ'ব, চৰকাৰক পৰামৰ্শখিনি কোনে দিব? চৰকাৰক পৰামৰ্শখিনি দিব লাগিব ৰাইজে। চৰকাৰে ৰাইজৰ পৰা পৰামৰ্শখিনি লৈ তেখেতসকলে পৰামৰ্শখিনি কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব লাগিব। এতিয়া পৰীক্ষা কেনেকৈ অনুষ্ঠিত হ'ব লাগে, বিকল্প ব্যৱস্থা কি আছে, ইয়াৰ দায়িত্ব ল'ব লাগিব বিভিন্ন ছাত্ৰ সংগঠন, বিভিন্ন শিক্ষক সংগঠন, বিভিন্ন শিক্ষাবিদ, এইসকলৰ লগত আলোচনা বিলোচনা কৰি সেৱাই এটা পদ্ধতি তৈয়াৰ কৰিব লাগিব, আৰু সেই পদ্ধতিটি চৰকাৰৰ দ্বাৰা কাৰ্যকৰী কৰাব লাগিব। এতিয়া সেই পদ্ধতিৰ কোনে কিমান নিজৰ নিজৰ মতামত বা পদ্ধতিবিলাক দিছে সেইটো হৈছে প্ৰথম কথা। পৰীক্ষা বাতিল কৰি দিলে যে আমি এটা সলিউশ্যন পাম, মই সেই কথাটো কেতিয়াও নাভাবোঁ, কাৰণ এতিয়া এটা পৰ্যায়লৈকে আহিছিল যে 15 তাৰিখৰ ভিতৰত পৰীক্ষাৰ দিন ধাৰ্য কৰিব পৰা হ'ব। গতিকে চিলেবাছ সংকুচিত কৰি হওক বা অন্যান্য ধৰণৰ ইভালুৱেশ্যন ছিষ্টেমত চেঞ্জ কৰি হওক এটা পৰীক্ষা ব্যৱস্থা চলি যাবৰ কাৰণে এটা বিকল্প ব্যৱস্থা কৰা হৈছিল, আৰু সেই পদ্ধতিটো এতিয়া আগবাঢ়ি থকা গৈছে। আৰু যদি পৰিস্থিতি ভাল নহয় তেতিয়াহ'লে আকৌ পুনৰ বিকল্পৰ সন্ধান কৰিব লাগিব। সেই ক্ষেত্ৰত শিক্ষক সংগঠন, ছাত্ৰ সংগঠন সকলোৱে নিজৰ নিজৰ মতামত দিব লাগিব, কাৰণ আমি কেৱল সেৱা আৰু চৰকাৰৰ মুখলৈ চাই থাকিলে নহ'ব। এতিয়া এটা কথা আমি ক'ব পাৰোঁ যে সেৱাত এতিয়া যিখন একাডেমিক কেলেণ্ডাৰ চলি আছে যে ফেব্ৰুৱাৰী মাৰ্চত পৰীক্ষা হ'ব লাগে, কেনেকৈ ইভালুৱেশ্যনটো হ'ব লাগে, এই আটাইখিনি এতিয়া আমাৰ সদৌখন ছাত্ৰ সন্থাৰ যিগৰাকী সভাপতি আছে দীপাংকৰ কুমাৰ নাথ, তেখেতে যেতিয়া শিক্ষা সম্পাদক আছিলে ছাত্ৰ সন্থাৰ, তেতিয়া শিক্ষক সংগঠন বিভিন্ন শিক্ষাবিদৰ লগত লগ লাগি এখন একাডেমিক কেলেণ্ডাৰ তৈয়াৰ কৰিছিল, আৰু সেইখনেই এতিয়া সেৱাই ফ'ল' কৰি আছে, এতিয়াও চলি আছে এখন। গতিকে সেৱা বা চৰকাৰক যদি আমি নতুন পদ্ধতি দিব লগা হয়, আমি সকলোৱে আলোচনা বিলোচনা কৰি বিকল্প কি ব্যৱস্থা আছে সেই ব্যৱস্থাটো নিদিয়াকৈ আমি পৰীক্ষাটো যদি বাতিল কৰিব লাগে বুলি কওঁ, তেনেহ'লে এইটো এটা খুব মাৰাত্মক কথা হ'ব। আৰু মই এটা কথা কৈছোঁ যে আমি ফেব্ৰুৱাৰী মাৰ্চ মাহত আমি সেৱালৈ যেতিয়া গৈছিলোঁ, তেতিয়া আমি সেৱাক কৈছিলোঁ যে এতিয়া পৰীক্ষা পাতিব পৰা অৱস্থাত আছে, চিলেবাছ সংকুচিত কৰিব লাগে, পৰীক্ষা পাতিব লাগে, আৰু সেৱা সেইমতে তেওঁলোক সাজু হৈছিল, আৰু তেওঁলোকে প্ৰশ্ন কাকত ছপাই সকলো ধৰণৰ ব্যৱস্থা কৰি তেখেতসকল সাজু হৈছিল পৰীক্ষা ফেব্ৰুৱাৰী মাৰ্চত পাতিবৰ কাৰণে। কিন্তু দুৰ্ভাগ্যজনক বিষয় যে নিৰ্বাচনৰ বতৰৰ কাৰণে আৰু সেৱা খুব স্বতন্ত্ৰ নোহোৱাৰ কাৰণে তেখেতসকলে চৰকাৰলৈ সকলো কথা বাদ চাই থাকিব লাগে, যাৰ কাৰণে স্বতন্ত্ৰ নোহোৱাৰ কাৰণে খুব দুৰ্ভাগ্যজনকভাৱে ফেব্ৰুৱাৰী মাৰ্চ মাহত ইলেকশ্যনৰ বতাহ লাগিলে সেই ছাত্ৰ ছাত্ৰীসকল এতিয়া জীয়াটো ভুগিব লগা হৈছে। যি কি নহওক, এতিয়া আমি সেইখিনি কথা বাদ দিব লাগিব। এতিয়া কেনেকৈ আমি ছাত্ৰ ছাত্ৰীসকলক পাৰ কৰাই দিব পাৰোঁ সেই কথাটোৱে আমি মূল কথাটোলৈ আহিব লাগিব। আৰু জুনত যদি পাতিব নোৱাৰে পৰীক্ষা পাতিব নালাগে। এতিয়া জুনত যদি পৰীক্ষা পাতিব নোৱাৰে তেনেহ'লে কিন্তু বহু ছাত্ৰ ছাত্ৰী পুনৰ পৰীক্ষাত বহিবলৈ সক্ষম নহ'ব, কাৰণ বানপানী সেই সময়ত বাৰিষাৰ ছিজন আহিব। গতিকে ইয়াৰ বিকল্প ব্যৱস্থা আমি পুনৰ ভাবিব লাগিব। যদি 15 জুনৰ ভিতৰত আমি তাৰিখ ঘোষণা কৰিব নোৱাৰোঁ বা জুলাই প্ৰথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি পুনৰ বিকল্প ব্যৱস্থাৰ কথা ভাবিব লাগিব, আৰু তাৰ কাৰণে আমি এতিয়া চিন্তা চৰ্চা কৰিব লাগে। এতিয়া পৰীক্ষা বাতিল কৰি ইয়াৰ সমস্যাটো আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক পুনৰ ভাৰাক্ৰান্ত কৰিব নালাগে। পৰীক্ষা হ'ব নহ'ব, কাৰণ এতিয়া শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰে সেৱাই কৈ আছে যে পৰীক্ষা হ'ব, ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনা কৰিব লাগে। পুনৰ তেখেতসকলে পঢ়া শুনাত আৰম্ভ কৰিছে। পটককৈ যদি কৈ দিয়ে পৰীক্ষা বাতিল হ'ব, তেখেতসকলে আচলতে এটা মানসিকভাৱে তেখেতসকল ভাগি পৰিব। আৰু এটা মেট্ৰিক পৰীক্ষা বুলি ক'লে মানুহৰ এটা মানসিক প্ৰস্তুতি থাকে, এটা বহুদিনীয়া। সেই এটা পৰিয়ালৰ প্ৰস্তুতি থাকে, গাঁওখনৰ প্ৰস্তুতি থাকে, বিদ্যালয়খনৰ প্ৰস্তুতি থাকে, ছাত্ৰ ছাত্ৰীগৰাকীৰ প্ৰস্তুতি থাকে। গতিকে পটককৈ যদি বাতিল কৰি দিবলগীয়া হয়, কিন্তু ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে মনত কিন্তু ভাল নাপাব। আমি এটা দৃশ্য আজি দিনৰ ভাগত দেখুৱাইছিলোঁ, এই প্ৰশ্নটো আপোনাক মই সুধিছোঁ যে ইতিমধ্যে শিংগৰা নদীৰ বানপানী আৰম্ভ হৈছে, ৰঙা নদীৰ পানী বাঢ়িছে। এতিয়াই ঘৰ বাৰী এৰি একাংশ ছাত্ৰ ছাত্ৰীয়ে ওখ ঠাইত আশ্ৰয় লৈ আছে, তম্বু তৰি। তেওঁলোক মেট্ৰিকৰ শিক্ষাৰ্থী হয়। শিংগৰা নদীৰ বানপানী হৈছে, গাই নদীৰ বানপানী হৈছে, নিপকৈ পানী এৰিছে, ৰঙা নদী উফন্দি উঠিছে। এতিয়াৰ পৰা কিন্তু সেইটো আৰম্ভ হৈ গৈছে। আপুনি ক'ব নোৱাৰে যে এতিয়াই মানে হোৱা নাই। আজি জুনৰ প্ৰথম সপ্তাহ চলি আছে, এতিয়াই কিন্তু ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে ছাত্ৰ ছাত্ৰী। আজি লখিমপুৰৰ 14খন বাঁহৰ দলং উটুৱাই লৈ গৈছে ৰঙা পানীৰ বানপানীয়ে। নহয়, আমি যেতিয়া সেৱাক পৰামৰ্শ দিছিলোঁ, আমাৰ প্ৰথম পৰামৰ্শটোৱে আছিলে যে ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যক লৈ কোনো ধৰণৰ আপোচ কৰা নহ'ব, আৰু আমি দ্বিতীয়তে কৈছিলোঁ যে চিলেবাছ সংকুচিত কৰিব লাগিব, কাৰণ অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে এইবাৰ শিক্ষা লাভ কৰিছে, আৰু অনলাইনটো কেতিয়াও বিকল্প ব্যৱস্থা হ'ব নোৱাৰে, ই এটা পৰিপূৰক ব্যৱস্থা। আৰু আমি যেতিয়া বিকল্পৰ সন্ধান বিচাৰি নাপাম, তেতিয়া এটা পৰিপূৰক ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যাব লাগিব বিকল্প ব্যৱস্থাটো নোপোৱালৈকে।
গতিকে অনলাইনটো এটা পৰিপূৰক ব্যৱস্থা এই পদ্ধতিৰ মাজেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেতিয়াও সম্পূৰ্ণকৈ শিক্ষা লাভ কৰিব নোৱাৰে গতিকে যি 70% ইতিমধ্যে পঢ়াই শেষ হৈছে সেই 70%ৰ ভিতৰতে প্ৰশ্ন কাকত প্ৰস্তুত কৰিব লাগে বুলি আমি সেই ফেব্ৰুৱাৰী মাৰ্চ মাহতে কৈছিলোঁ আৰু সৌদিনাখন পৰামৰ্শ দিতে আমি পুনৰ তাত সেই পৰামৰ্শত আমি এড কৰিছোঁ যে জুলাই মাহটো ভৰ বাৰিষাৰ ছিজন এই বাৰিষাৰ ছিজনত অসমৰ বহু জিলাত বানপানী হয় গতিকে পৰীক্ষা পতাটো অসম্ভৱ হ'ব এই কথাটো আমি সেৱাক কৈছিলোঁ আৰু সেৱাই সেই মুহূৰ্ততে সেই কথাটো স্বীকাৰ কৰিছিলে আৰু সেই সময়ত আমি আৰু এটা কথা কৈছিলোঁ যে কাৰণ CBSE অনলাইন ক্লাছ কৰি আছিলে একাদশ শ্ৰেণী তেখেতসকলৰ দশম শ্ৰেণী পৰীক্ষাটো তেখেতসকলে বাতিল কৰা বহু দিন হৈ গ'ল তাৰপিছত তেখেতসকলে একাদশ শ্ৰেণী অনলাইন ক্লাছ কৰি আছিলে সেই বিষয়টোক লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু মানসিকভাৱে তেখেতসকলে কষ্ট পাই আছিলে যে তেখেতসকল 11ৰ ক্লাছ কৰিলে ভাল ভাল মহাবিদ্যালয়খনত তেখেতসকলে নাম লগাই ল'ব আমাৰ পৰীক্ষা যদি দেৰিকৈ অনুষ্ঠিত হয় ৰিজাল্ট দিওঁতে এটা মাহ লাগি যাব আমি কেনেকৈ আগবাঢ়ি যাম প্ৰক্ৰিয়াটোত তেতিয়া আমি সেৱাক এটা পৰামৰ্শ দিছিলোঁ যে আপোনালোকে এখন চাৰ্কুলেট অসম চৰকাৰক আপোনালোকে আবেদন জনাব লাগে যে সেৱাৰ 10ৰ পৰীক্ষা নোহোৱালৈকে কোনো 11ৰ একাদশ শ্ৰেণীত কোনো যাতে নামভৰ্তি কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে অসম চৰকাৰক এখন পত্ৰ প্ৰেৰণ কৰক আৰু সেৱাই সেইদিনাখনে পত্ৰ প্ৰেৰণ কৰিছিলে আৰু তাৰ 2-3 দিনৰ পিছতে অসম চৰকাৰে কিন্তু চাৰ্কুলেট তেখেতসকলে উলিয়াইছিল যে একাদশ শ্ৰেণীত কোনো নামভৰ্তি কৰিব নোৱাৰিব এতিয়া কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত সেই কামটো কৰিব লাগিব কাৰণ আমাৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা নহয় যে কেৱল কটন হেণ্ডিক বা কানৈ বা JB কলেজ তেনেকুৱাতে যে নামভৰ্তি কৰিব তেনেকুৱা কথা নহয় সৰ্বভাৰতীয় পৰ্যায়ত দিল্লী ইউনিভাৰ্চিটি হওক বা অন্যান্য বহু মহাবিদ্যালয় তেখেতসকলৰ নামভৰ্তি কৰাৰ ইচ্ছা থাকে গতিকে এতিয়া CBSE দশম দ্বাদশ দুইটা বাতিল কৰিছে তেখেতসকলে যদি একাদশ শ্ৰেণীৰ নামভৰ্তিৰ কাৰণে যদি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকল কিন্তু ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতসকলে শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হ'ব গতিকে অসম চৰকাৰ এতিয়া প্ৰথম দায়িত্ব হৈছে যে সৰ্বভাৰতীয় পৰ্যায়ত এই শিক্ষা ব্যৱস্থাটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়টোৰ ওপৰত প্ৰথমতে তেখেতসকলে গুৰুত্ব আৰোপ কৰিব লাগে আৰু সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো এডমিশ্যনৰ ব্যৱস্থা সেই এডমিশ্যনৰ ব্যৱস্থাটো খুব সুন্দৰ কথা পাৰি সেই কথাটো সুন্দৰ কথা আৰু এই মুহূৰ্তত মই ৰাকেশ দাসক কাষলৈ আহিছোঁ ৰাকেশ দা ইতিমধ্যে খুব গুৰুত্বপূৰ্ণ কেইটামান কথা প্ৰতিটো সংগঠনৰ নেতৃত্বই কৈছে বানপানীটো এটা ডাঙৰ সমস্যা আৰু বানপানী কিন্তু আৰম্ভ হৈ গ'ল অসমত সেই সমস্যাটো অসমৰ সমস্যাটো আছে বানপানীৰ সমস্যাটো সেইকাৰণে মে' মাহৰ বা জুন মাহৰ পিছত তেখেতে বৰুৱাই যিটো ক'লে যে জুন জুলাইৰ পিছত আমি হয়তো সকলো পৰ্যায়ৰ বা সকলো জিলাতে যদি আমি এক্সাম পাতিম বুলি জুলাইত নোৱাৰে তো তেনেকুৱা ক্ষেত্ৰত মানে আমি সেইটোৱে কৈছোঁ আমাৰ স্থিতিটো এইটোৱে যে এক্সামটো এনেকুৱা ধৰণে হ'ব লাগে যেনেকুৱা বহুত মেথড আছে সেই মেথডখিনিৰ কাৰণে যদি এটা অপেন ডিছকাশ্যন হয় সমাজৰ সকলো ব্যক্তি সকলো সংগঠন বা সকলো পৰ্যায়ৰ ব্যক্তিৰ মাজত যে অপেন ডিছকাশ্যনটো হ'লে কি হয় ফিউচাৰিষ্টিকভাৱে ষ্টুডেণ্টখিনিৰ মেণ্টেলি তেওঁলোক কেতিয়াও মানে ডিপ্ৰেশ্যন হোৱাৰ চান্স নাথাকে কাৰণ কি আজি যদি এটা কোনো সেৱাই হওক বা মাধ্যমিক শিক্ষা বোৰ্ডে হওক বা চৰকাৰে হওক এটা যদি নিজাকে এটা সিদ্ধান্ত লৈ লয় সকলো ছাত্ৰ ছাত্ৰী তাত সুখী নহ'বও পাৰে আৰু এইটো কথা কওঁ যে CBSEৰ পৰীক্ষা বাতিলত যে সকলো ছাত্ৰ ছাত্ৰী সুখী তেনেকুৱা নহয় বহুত ছাত্ৰ ছাত্ৰী দুখী হৈ আছে কি কয় তো তেনেকুৱা সেইকাৰণে সেৱাৰ কালিলৈকে যদি ঘপককৈ পৰীক্ষাটো বাতিল কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মনত কি ঘটিব বা তেওঁলোকৰ ফিউচাৰটো কেনেকুৱা আমি সেইটো চিন্তা কৰিব লাগিব আৰু সেইকাৰণে তাৰ বাবে যে সংকুচিত যিটো চিলেবাছৰ কথা ক'লে বা সংকুচিত দিনো কৰিব পাৰি ওৱান ডে এক্সামো হ'ব পাৰে অপেন বুক এক্সামো হ'ব পাৰে তো এটা অপেন ডিছকাশ্যন হ'ব লাগে মই ভাবোঁ যে সমাজৰ সকলো স্তৰৰ ব্যক্তি সকলো সংগঠনৰ মাজত এটা অপেন ডিছকাশ্যন হ'ব লাগে আৰু সকলোৱে মিলি যদি সিদ্ধান্তটো লয় তেতিয়া ছাত্ৰ ছাত্ৰীয়ে এটা সাহস পাব যে হয় আমাৰ এই সিদ্ধান্তটোত সকলোৰে সহযোগিতা আছে সকলোৰে সময় তাকৰীয়া হৈছে আমি কৃষাণু আছে আমাৰ কৃষাণুবোৰো আছে আমাৰ সৈতে হয় আপোনাৰ কাষলৈ শেষত আহিছোঁ হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা হৈছে আপোনালোকৰ কথাখিনি শুদ্ধ সকলোৱে কথাখিনি ভাল কথাই কৈছে শেষত আপোনাৰ কাষলৈ আহিছোঁ বানপানী সমস্যাটো আহিয়ে আছে আপোনালোকৰ ফালৰ পৰা NSAৰ ফালৰ পৰা কিবা পৰামৰ্শ চৰকাৰক আগবঢ়াব খুজিছে নেকি আপোনালোকে এই মুহূৰ্তত পৰীক্ষা বাতিলটো দাবীটো আপোনালোকে মানি লৈছে অন্যান্য কিবা পৰামৰ্শ আগবঢ়াব খুজিছে হয় আমি চৰকাৰী পক্ষক ইতিমধ্যে আমি আমাৰ মেমৰেণ্ডাম আমি দিছো তাত আমি স্পষ্টকৈ লিখিছো যে আপোনালোকে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ কথা লক্ষ্য ৰাখি আপোনালোকে যিটো আপোনালোকে ব্যৱস্থাপনা কৰিছে ইতিমধ্যে আমাৰ সন্মানীয় আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে কয় যে 3টা ছাবজেক্টত পৰীক্ষা হ'ব 2টা ছাবজেক্টত পৰীক্ষা হ'ব এইবোৰ বিভ্ৰান্তিকৰ প্ৰশ্ন বা কথা কৈ পেলাই ছাত্ৰ ছাত্ৰীসকলক বিভ্ৰান্তিকৰ বেছি কৰি তোলা হৈছে যে তেওঁলোকক কোৱা যে 3টা ছাবজেক্টৰ পৰীক্ষা হ'ব আমি এটা থুলমূল আমাৰ এটা আভাস আহিছে কেন্দ্ৰই আমাৰ ইয়াৰ ওপৰত মতামত দিছে কিন্তু মই এটা কথা স্পষ্টকৈ কওঁ যে আমি চৰকাৰী পক্ষক এটা কথা কৈছো যে আপোনালোকে আকৰ্মাত কি হৈ লৈ কৰক বা কিবা এটা নতুন পন্থা অৱলম্বন কৰক আজি তাৰিখত আমি ছাত্ৰ সংগঠন হিচাপে আজি যেনেকে আমাৰ ইয়াত উপস্থিত থকা সুদৰ্শন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া বা আমাৰ ৰাকেশ দাস ডাঙৰীয়া যেনেদৰে কৈছে যে এটা জনমতৰ প্ৰয়োজনীয়তা আজি কিন্তু আজি এটা সংগঠনে বা এজন ব্যক্তি বা এটা ব্যক্তি বিশেষৰ চিন্তাত এতিয়া সমগ্ৰ ছাত্ৰ সমাজক আমি প্ৰতিনিধিত্ব কৰো যদিও আমি কথা কৈছো তাৰ ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা তাত অন্তৰ্নিহিত হৈ আছে
আজি মই এটা কথা ক'ব লাগিব, ইয়াৰ লগতে আগতে মই কিছুমান নিউজ চেনেল বা কিছুমান ফিডবেক চাই আছিলো, তাত কিন্তু মই দেখিছো যে পৰীক্ষা নপতাৰ পক্ষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত বেছি দেখিছিলো। মোৰ ধাৰণা, ব্যক্তিগত ধাৰণা, কিবা G+ নামৰ এটা সমীক্ষা চলাইছিলে, তাত আমি দেখিছিলো যে আমি 81% ছাত্ৰ ছাত্ৰীয়ে তাত কোৱা হৈছিলে যে আমি পৰীক্ষা পতাৰ পক্ষত নাই। গতিকে ছাত্ৰ ছাত্ৰীৰ মতামতটো ল'ব লাগে। আজিলৈকে চৰকাৰী পক্ষই ছাত্ৰ ছাত্ৰীৰ মতামত লৈ তেওঁলোকৰ নিৰ্দিষ্ট ব্যৱস্থাপনাৰ মাজেৰে তেওঁলোকে কিছুমান কাৰ্যপন্থা এটা প্ৰস্তুত কৰিব লাগে বা তেওঁলোকৰ পৰিকল্পনা, সুগৃহ পৰিকল্পনা, যাৰ জৰিয়তে ভৱিষ্যত সময়ত ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত কোনো ধৰণৰ বাধা বা কিবা ব্যাধিৰ সৃষ্টি নহওক। আৰু বৰ্তমান সাম্প্ৰতিক সময়ত এই কোভিড সৃষ্ট পৰিৱেশৰ মাজত তেওঁলোকৰ বাবে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ এটা ব্যৱস্থা তেওঁলোকে প্ৰস্তুত কৰক। আৰু তাৰ বাবে আমি এটা থুলমূল আমাৰ এটা আভাস আছিল যে আমি কৈছিলো যে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ এতিয়া এই অনলাইন পৰীক্ষাৰ মাজেৰে অনলাইনত দিব খুজিছে, কিন্তু অনলাইনত কথা কৰাতকৈ মই প্ৰথমে কৈছো, আমি কৈছিলো যে আপোনালোকে 40% মাৰ্কছ ইভ্যালুৱেট কৰাৰ আগৰ মাৰ্কছ আপোনালোকে ইণ্টাৰনেল এছেছমেণ্ট মাৰ্কছ লওক, আপোনালোকে ষ্টুডেণ্টৰ লগত কিছুমান ডিছকাশ্যন টপিক হিচাপে আপোনালোকে কিবা ল'ব পাৰে। কিন্তু সেইখিনি ব্যৱস্থাপনা আজি আমি ক'ব পাৰো, আমি অসম চৰকাৰক আহ্বান জনাব পাৰো, কিন্তু অসম চৰকাৰ নিজৰ এটা ফৰ্মুলা থকাটো প্ৰয়োজন আছে বুলি মই ভাবো। যে অসম চৰকাৰে ইমানখিনি সময় পালে, ইতিমধ্যে বৰুৱা ডাঙৰীয়াই কোৱা যায় যে আমি মাৰ্চত পৰীক্ষা পাতিব পাৰিলে, ফেব্ৰুৱাৰীত পৰীক্ষা পাতিব পাৰিলে, তেওঁলোকে নাপাতিলে। আজি এই পৰিৱেশটো হয় অনাকাংক্ষিক এক পৰিৱেশ, কোভিডৰ বিষয়ে কোনো আগতীয়াকৈ জনা নাছিল বা কোনো পৰিকল্পনা কৰা নাছিল যদিও, কিন্তু চৰকাৰৰ কিছুমান ভুল নীতিৰ বাবে আজি যে এনেকুৱা এটা পৰিৱেশ হোৱা যেন আমাৰ অনুভৱ হয়। গতিকে চৰকাৰে কিছুমান নিৰ্দিষ্ট কিছুমান পৰিকল্পনা লওক, বিশ্লেষিত কিছুমান পৰিকল্পনা লওক, শিক্ষাবিদৰ লগত আলোচনা কৰক, কিন্তু আমাৰ দৃষ্টিত স্পষ্ট মতে পৰীক্ষা বাতিল হওক আৰু ইয়াৰ পৰিপূৰক, ইয়াৰ বিশেষ কিছুমান পন্থা তেওঁলোকে অৱলম্বন কৰক, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। মোৰ আশা যে অনুজ পেগু ডাঙৰীয়া বা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ত গুৰুত্ব আৰোপ কৰিব, তেওঁলোকে ব্যৱস্থাপনা গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে এই জটিল মুহূৰ্তত পৰীক্ষা কেন্দ্ৰলৈ ঠেলি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে উত্তীৰ্ণ কৰা এটা নতুন এটা পদক্ষেপ তেওঁলোকে ডেভেলপ কৰিব। যিহেতু কোৱা হৈছে বানপানী আহি আছে, এতিয়া পৰীক্ষা পতাটো সম্ভৱপৰ কথাই নহয়। 4000 ওপৰত কোভিড কেছ ৰেগুলাৰ আহি থকা সময়ত ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ পঠিওৱা হ'ব, এয়া আমি ছাত্ৰ সংগঠনটো আমি উদ্বেগ প্ৰকাশ কৰিছো। গতিকে আমি আশা কৰিম এটা সুনিৰ্দিষ্ট ব্যৱস্থাপনাৰ মাজেৰে এই সমস্যাটো সমাধানৰ দিশত চৰকাৰে লৈ যাব। হয়, ধন্যবাদ জনাইছো তিনিওগৰাকীকে। হয়, কিবা এটা আছিলে? মই বিষয়ত কওঁ যে তেওঁ যিটো এটা পইণ্ট কৈ আছে যে বাৰ বাৰ যে বিভ্ৰান্তি, একচুৱেলি যদি আপুনি সেৱা বা উচ্চতৰ মাধ্যমিক সাংসদ বা আপোনাৰ যদি শিক্ষামন্ত্ৰীৰ বক্তব্যবিলাক আছে, তেওঁলোকে কৈছে ছাত্ৰ ছাত্ৰীক প্ৰিপেয়াৰ হৈ থাকিবৰ কাৰণে, আৰু সেইটো বিভ্ৰান্তি নহয় মই ভাবোঁ। যদি আজি কালিলৈকে পৰিৱেশ পৰিস্থিতি ঠিক হৈ যায়, তে ছাত্ৰ ছাত্ৰী যদি আজি মানে কুল মাইণ্ডত থাকে যে এক্সাম নহয় নেকি কেতিয়াবা, যে ক'ৰবাত মানে এক্সামটো কেঞ্চেল হ'ব নেকি, তেওঁ তাত পৰিৱৰ্তে তেওঁলোকে যদি প্ৰিপেয়াৰ হৈ থাকে, ফিউচাৰলৈকে তেওঁলোকৰে কাম আহিব। তো সেইকাৰণে প্ৰিপেয়াৰ হৈ থকা পাৰে যে চবে সাজু হৈ থাকক, পঢ়ি শুনি বা পঢ়াটো কণ্টিনিউ ৰাখক। তো সেইটোত বিভ্ৰান্তি হ'ব বুলি মই নাভাবোঁ, মানে মোৰ এইটো ব্যক্তিগত মতামত। মানে হয়, কৃষ্ণ বৰুৱা কিবা এটা কৈছে আপুনি? হয়, তেওঁ কোৱালে মানে বিভ্ৰান্তি বৰ্তমান চৰকাৰে কৰি আছে। এদিন কয় 3টা ছাবজেক্টত পৰীক্ষা হ'ব, এদিন কয় আমি 1% পজিটিভ ৰেট অহালৈকে পৰীক্ষা পাতিম, কিন্তু 1% অহালৈকে ছেপ্টেম্বৰ মাহ আহি যায়, তেতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকল কি আজি 10ম বা তেওঁলোক আজি 12লৈকে থাকি যাব নেকি? গতিকে তেওঁলোকৰ জীৱনৰ সময় সেইবিলাক বিষয়ে আলোচনা আমি এই কথাটো বিশ্লেষণ কৰিম। হয়, এই মুহূৰ্তত আমি কেউজনকে ধন্যবাদ জনাইছো আৰু যোৰহাটৰ পৰা কৃষ্ণ বৰুৱা ডাঙৰীয়া ধন্যবাদ জনাইছো। সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰক আমি ধন্যবাদ জ্ঞাপন কৰিছো। বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক ৰাকেশ দাস ডাঙৰীয়াক আমি ধন্যবাদ জনাইছো। আৰু টাইম ইট চৰ্চাৰ পৰা আজি আমি বিদায় লৈছো।